বিলাকে অটোবিলাকক বন্ধ কৰিছে তেওঁলোকে বহুত বেকাৰ ল'ৰা তেওঁলোকে এইটো কৰি নাখায় কি কৰি খাব তেওঁলোকে এতিয়া আমাক যদি এই দুখীয়া মানুহবিলাকক যদি সিহঁতে নাচায় তেতিয়াহ'লে কোনে চাব আমি কেইটকা হাজিৰা কৰোঁ হাজিৰা কৰিলে পাওঁ মাত্ৰ 400 বা 500 টকা আৰু যি বস্তুৰ দাম সেই বস্তুৰ দামৰ ক্ষেত্ৰতো আমি পইচা নিবই নোৱাৰোঁ কোনো ৰকমকৈ খাই আছোঁ এই খাই থকাত কিয় চকু পৰিল প্ৰশাসনৰ আজি ঘৰত আমাৰ চাউল নাই নিবলৈ খাবলৈ নমস্কাৰ আপোনালোকে চাই আছে 24 লাইভ বৰ্তমান উপস্থিত আছোঁ মই গোৱালপাৰা জিলাৰ ধূপধাৰাত এয়া হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই গোৱালপাৰা জিলাত যি ধূপধাৰাৰ অঞ্চলত সমগ্ৰ অঞ্চলতে যি ই ৰিক্সা চালকসকলে ই ৰিক্সা চলাচল বন্ধ কৰিছে কাৰণ প্ৰশাসনৰ ফালৰ পৰা এক নিৰ্দেশনা জাৰি কৰিছে যে তেওঁলোকে কিহৰ বাবে ইয়াত তেওঁলোকে ই ৰিক্সা চলাচল বন্ধ কৰিছে সেই বিষয়ে বিশদভাৱে মই জানিব বিচাৰিম এইবিলাকে অটোবিলাকক বন্ধ কৰিছে তেওঁলোকে বহুত বেকাৰ ল'ৰা এইবিলাকে কিবা এটা সংস্থাপন কৰি চলি আছে যাৰ ফলত আমাৰো কষ্ট হৈছে এতিয়া বজাৰ কৰি ঘৰত লৈ যাব নোৱাৰোঁ কিছুমান মাক বাপেকে নিজৰ দোষৰ কাৰণে ল'ৰা ছোৱালী ধৰিব নোৱাৰে খেলি থাকে পৰি গ'ল সেই বুলি আৰু গোটেই পিলপিলিখনৰে অসুবিধা হ'ল নেকি পিলপিলবিলাক গোটেইবিলাক বন্ধ কৰিলে আমাৰ অসুবিধা হ'ব নহয় তেওঁলোকে কোনোবাজনে ভুল কৰিব গোটেইবিলাকে বন্ধ কৰিলে নহ'ব নহয় সেইটোৱে মই ক'ব বিচাৰোঁ যে বহুত বেকাৰৰ সন্থাৰ ল'ৰা বহুত ল'ৰা ছোৱালী মানে চাকৰি নাপায় তেওঁলোকে এইটো কৰি নাখায় কি কৰি খাব তেওঁলোকে এতিয়া কিবা এটা ব্যৱস্থা কৰি দিয়ক তেতিয়াহ'লে আচলতে ক'ব লাগিব যে যিসকল নিবনুৱা এখন শিক্ষিত নিবনুৱাসকলে ই ৰিক্সা চলাই তেওঁলোকে জীৱন যাপন তেওঁলোকে কৰি আছে আৰু বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এই মুহূৰ্তত ই ৰিক্সা চালক সন্থাৰ সম্পাদক তেখেতৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ পৰিস্থিতি হৈছে মানে নমস্কাৰ যে যোৱা 14 তাৰিখে আমাক দ্বিতীয় অফিচত মাতিছিলে মাতাৰ পিছত ক'লে যে সম্পূৰ্ণ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত কি ই ৰিক্সা বন্ধ কৰিব লাগে আমাক হঠাৎ এনেকৈ এটা বৃহৎ এটা এটা জাপি দিলে আমাৰ বহুত দুখ পাইছোঁ যে সেই প্ৰতিবাদত আমি আজি এই বন্ধ পালন কৰিছোঁ যে যদি আমাক যদি এই দুখীয়া মানুহবিলাকক যদি সিহঁতে যদি নাচায় তেতিয়াহ'লে কোনে চাব যদি আমি ঘৰত এতিয়া পোহপাল দিব পৰা নাই কাৰণ আমি কেইটকা হাজিৰা কৰোঁ হাজিৰা কৰিলে পাওঁ মাত্ৰ 400 বা 500 টকা আৰু যি বস্তুৰ দাম সেই বস্তুৰ দামৰ ক্ষেত্ৰতো আমি পইচা নিবই নোৱাৰোঁ কোনো ৰকমকৈ খাই আছোঁ সেই খাই থকাত কিয় চকু পৰিল প্ৰশাসনৰ কোনোবাই ভুল কৰিছে এইটো এক্সিডেণ্ট কোৱা বস্তুটো এক্সিডেণ্ট হ'বই আৰু হৈয়ে থাকিব এক্সিডেণ্ট তেতিয়া ৰোধ কোনে কৰিব নোৱাৰে যেতিয়ালৈকে কি স্মাৰ্ট চিটি হওক বা কিবা হওক এক্সিডেণ্ট ইঞ্জিন বুলি কোৱা বস্তুটো এক্সিডেণ্ট হ'বই আমাৰ পিলপিলি যি কৈছে পিলপিলি কোৱাৰ লগে লগে যে ঠিকে আছে পিলপিলি চলিবই যদি বন্ধ কৰিব খুজিছে তেতিয়াহ'লে ডিলাৰবিলাক বন্ধ কৰক ডিলাৰবিলাকক কিয় বন্ধ কৰিব নোৱাৰে তেওঁলোকে ডিলাৰ বন্ধ কৰক ডিলাৰ বন্ধ কৰাৰ পিছতহে আমি পিলপিলি তেতিয়া আল্টিমেটলি শেষ হৈ যাব আমাক এতিয়া বহুত কষ্ট হৈ আছে অন্তৰখনত আমি এতিয়া আজি ঘৰত আমাৰ চাউল নাই নিবলৈ খাবলৈ আমাৰ দুখ লাগে কোনে আমাৰ দুখৰ বেদনা কোনে বুজি পাব আমাৰ নিজকে দুখ লাগে লাজো লাগে আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিনে আজি কিয় মই পিলপিলি চলাই খাই আছোঁ কিয় খাই আছোঁ মই আজি কিয় মই নিবনুৱা হ'লোঁ কিমান কি হৈ গ'ল এই নকওঁ দে আৰু কি ক'ম আৰু দুখ লাগে এইটো আমি 3 দিনৰ কাৰণে লৈছোঁ আজি ৰাতিপুৱা 4 বজাৰ পৰা বুধবাৰ ৰাতি 8 বজালৈকে আমি এই বন্ধটো সম্পূৰ্ণ বন্ধ কৰি ৰাখিছোঁ আৰু চলিম যে কেনেকুৱা আমাক কি দিব লাগে আমাক এটা নটিচ দিব লাগে যে আমি কেনেধৰণৰ চলিলে আমাৰ ভাল হ'ব এতিয়া চাওক আপুনি কথাকুটিৰ পৰা যদি ধূপধাৰাত যদি আহিব লগা হয় মেডিকেলত তেতিয়াহ'লে ৰাষ্ট্ৰীয় ঘাইপথৰে আহিব লগা হয় দে এতিয়া যদি ধূপধাৰাৰ এতিয়া চাৰিআলিৰ পৰা যদি কলেজলৈকে যাব লগা হয় তেতিয়াহ'লে এই মেইন ৰাস্তাৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই যাব লগা হয় দে সেইবিলাক ক্ষেত্ৰত কিছুমান আমাক শিথিল কৰি কিনে আমাক কি চুলি খাবৰ কাৰণে অলপ চৰকাৰে অলপ ভাল এটা কি সিদ্ধান্ত দিলে ভাল হয় আচলতে ক'ব লাগিব যে তেওঁলোকে ক্ষোভত তেওঁলোকে ব্যক্ত ভাষ্য তেওঁলোকে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ক্ষোভিত হৈ পৰিছে একাংশ ই ৰিক্সা চালক মোৰ সৈতে আছে কেইজনমান ই ৰিক্সা চালক লগতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মোৰ সৈতে এজন ই ৰিক্সা চালক আছে তেওঁৰ পৰা মই জানিব বিচাৰিম যে কেনেধৰণৰ পৰিস্থিতি বিৰাজমান কৰিছে আজি আমি ধূপধাৰা আৰু গোটেই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি আমাৰ আৰু কামৰূপৰ দুই এটা এৰিয়া গাঁৱৰ এইখিনিক লৈ আমি তাৰমানে বন্ধৰ কাৰ্যসূচী এটা হাতত লৈছোঁ যোৱাকালি আমাৰ এখন মিটিং আছিলে ইয়াতে আমাৰ কাৰ্যসূচী লোৱা হৈছিলে আৰু এই কাৰ্যসূচীত তাৰমানে আমাৰ 3 দিনীয়া বন্ধৰ কাৰ্যসূচী লোৱা হৈছে আজি ৰাতিপুৱা 4 বজাৰ পৰা অহা বুধবাৰ ৰাতি 9টা বজালৈকে আমি সম্পূৰ্ণ তাৰমানে ই ৰিক্সা চালকসকলে এটা সিদ্ধান্ত লৈছোঁ যে গোটেই এই 3টা দিনত সম্পূৰ্ণ বন্ধ থাকিব আৰু ইয়াক লৈ তাৰমানে এইটোৱে আমাৰ ৰিক্সা চালকসকলৰ এটা সিদ্ধান্ত যে আমি ৰিক্সাখন চলাওঁ
কিন্তু ৰিক্সাখন চলোৱাত আমাৰ আই ইনকাম সিটোতো কোনো নাজানে নাচায়ো কিন্তু জনসাধাৰণৰ কেনেকুৱা এটা অসুবিধা হয় ই ৰিক্সাখন নহ'লে ইয়াক লৈ আমি বন্ধৰ কাৰ্যসূচীটো যি প্ৰশাসনৰ ফালৰ পৰা যি নিৰ্দেশনা জাৰি কৰিছে বন্ধ কৰাৰ বাবে তেনে ক্ষেত্ৰত যি আমাৰ জনসাধাৰণ আছে জনসাধাৰণ ই ৰিক্সা বন্ধ কৰাৰ ফলত কেনেধৰণে তেওঁলোকে প্ৰভাৱিত হ'ব বুলি ভাবে সিয়াক লৈয়ে আমাৰ বন্ধৰ কাৰ্যসূচীটো আচলতে আজি যিখিনি দেখিছোঁ আমি যে যিমানখিনি মানুহ অহা যোৱা কৰিছে সিমানখিনি ৰিক্সা আমাৰ ওপৰত বিচাৰিছে কিন্তু আমি ৰিক্সাৰ আমি সিহঁতক সহায় কৰিব পৰা নাই যিহেতু আমি বন্ধ ৰাখিছোঁ আৰু ইয়াৰ ফলত বহুতো আমি দেখিছোঁ যে হাৰাশাস্তি পাইছে বহুতে যোৱা 14 তাৰিখে দ্বিতীয় অফিচৰ পৰা আমাক মানে ফোন কৰি জনাইছে তেওঁলোকে মাতি পঠাইছে এখন সভা অনুষ্ঠিত কৰিছিলে সেই সভাখনত বৰ্তমান যিটো হাৰত দুৰ্ঘটনা ঘটি আছে কেৱল মাত্ৰ ই ৰিক্সাকে দোষাৰোপ কৰি ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ কৰাৰ এটা নিৰ্দেশ আমাক জাননী দিছে সেই জাননী মৰ্মে আমি আলোচনা কৰিছোঁ কৰাৰ পিছত আমাক এসপ্তাহৰ বাবে কিছু শিথিলতা দিছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ৰাষ্ট্ৰীয় ঘাইপথত উঠিলে আমাক পৰিবহণ বিভাগে জৰিমনা বিহাৰ এটা ব্যৱস্থা কৰিব বুলি আমাক জনাইছে কিন্তু আমাৰ এতিয়া হাজাৰ হাজাৰ যুৱকে যি ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰাৰ লগতে পৰিয়ালৰ লোকসকলক পোহপাল দি আছে সেইসকলৰ কথা নিশ্চয় চিন্তা তেওঁলোকে কৰা নাই আমাৰ যিহেতু গোৱালপাৰা জিলাখন খুবেই সৰু এখন জিলা ইয়াত কোনো কল কাৰখানা নাই গতিকে নিবনুৱা সমস্যাটো চৰকাৰে চাকৰি দিও কৰিব পৰা নাই বহুত শিক্ষিত যুৱকে আমাৰ ই ৰিক্সা ইয়াত চলাই আছে BA পাছ কৰিও ই ৰিক্সা এখন লৈ লাজমান কাটি কৰি মানে ই ৰিক্সা চলাই পৰিয়ালটো পোহপাল দি আছে তেনে ক্ষেত্ৰত যদি আমাক তেনেকুৱা কৰে স্কুল কলেজ ইত্যাদিবোৰত যাব লাগিলে আমি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি যাব লাগে আৰু বহুতেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাহে মানে ই ৰিক্সাখন লৈ আহিব লগা হয় গতিকে তেনেকুৱা এটা ব্যৱস্থা কৰিলে আমাৰ নিশ্চয় অসুবিধাৰ সৃষ্টি হ'ব আৰু আমাৰ হাজাৰ হাজাৰ দুখীয়া লোক মানে আমি খাব নাপাই মৰিব লগা অৱস্থা হ'ব গতিকে আমি আশা ৰাখিছোঁ আৰু ইয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যাতে আমাক কিছু শিথিলতা অৱলম্বন কৰি যিখিনি আমাৰ চহৰ বা চকৰ নিচিনা আছে সেইখিনিত আমি কিছু মানে নিয়ম বজাই ৰাখি যাতে আমাক চলাচল কৰিব দিয়ে সেই সুযোগটো আমাক দিব লাগে বুলি আমি দাবী জনাইছোঁ মানে প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰাৰ কাৰণে নতুন নিয়ম বনাওক নেকি আমি সেইটো আশা কৰিছোঁ প্ৰয়োজন হ'লে নতুন এটা নিয়ম বনাওক যাতে আমাৰ মানে ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথত কেনেদৰে চলিব লাগে সেইটো ব্যৱস্থা আমাক কৰি দিব লাগে আমি সেই হিচাপে আমি আমাৰ সন্থাসমূহে জিলা সন্থা আছে আমাৰ আঞ্চলিক সন্থাসমূহ আছে সেই সন্থাই সেই নিয়মসমূহ আমি মানি ল'ম কিন্তু আমি ৰাষ্ট্ৰীয় ঘাইপথত নুঠাকৈ আমি চলাচল কৰিব পৰা একদম মানে 90% অসুবিধাৰ সৃষ্টি হ'ব কিমান দিন বন্ধ ৰাখিছে আমি আজি পুৱা 4 বজাৰ পৰা বুধবাৰে নিশা 8 বজালৈ বন্ধ ঘোষণা কৰিছোঁ ইয়াৰ ফলত যিটো ৰাইজৰ অসুবিধা হয় তেওঁলোকক বুজক তেওঁলোকে আমাক মানে ই ৰিক্সাখন চলাই যাওঁতে বেয়া ভাষাৰেও গালি পাৰে কিছুমানে নানানটা কথা আমাক শুনাই যায় আজি যদি চাব যায় পৰিয়ালৰ যিজন মতা থাকে মতাজন বাইক বা গাড়ীৰে যায় কিন্তু যিখিনি মহিলা মানুহ বা শিশুসকল ঘৰত আছে তেওঁলোকে দিনটো ই ৰিক্সাতে যাতায়াত কৰে কিন্তু মতা মানুহজনে কেতিয়াও ভাবিছ নাই তেওঁৰ ল'ৰা ছোৱালী তেওঁৰ পত্নী যে ই ৰিক্সাতে দিনটো যাতায়াত কৰি আছে তেনেকুৱা এটা ব্যৱহাৰ কৰি আমাক যায় আমাৰো এটা মান সন্মান জড়িত আছে আমি কামটো সৰু কৰিছোঁ বুলি আমাৰ মান সন্মান নাই তেনেকুৱা ভাবি লয় তেওঁলোকে খোজকাঢ়ি আহিব লগা হৈছে আমি অলপ ভিতৰৰ পৰা আহিছোঁ বহুত দূৰ আছে 3 কিলোমিটাৰমান হ'ব আমি মানে হেৰি কৰিলে ভাল অসুবিধা হৈ যায় ল'ৰা ছোৱালীবিলাক অহা নিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ধৰণে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে যে ই ৰিক্সা চলাচল বন্ধ কৰি দিয়া হৈছে এয়া হৈছে যে ই ৰিক্সাৰ চলাচল বন্ধ কৰি দিয়াৰ ফলত কেনেধৰণৰ পৰিস্থিতি বিৰাজমান কৰিছে আপোনালোকক দেখুৱাইছোঁ চাই থাকিব 24 লাইভ ধন্যবাদ